আমি সাধাৰণতে নাজিৰা তেখেতৰ জন্মভূমি নাজিৰাতে প্ৰয়াত মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ স্মৃতি দিৱস উদযাপন কৰোঁ। আজি 2 বছৰমানৰ পৰা আমি গুৱাহাটীত তেখেতৰ যি স্মৃতিচাৰণ হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যনৰ যোগেদি কৰিছোঁ। এইবাৰ শিৱসাগৰ আমাৰ জিলা সদৰত প্ৰথমবাৰৰ বাবে এখন আয়োজক সমিতি অজয় কুমাৰ গগৈ আৰু পৰিয়ালৰ সহযোগত শিৱসাগৰ যুৱ দলত আজি 91তম প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ জন্মবাৰ্ষিকী উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আৰু আমাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি বিশিষ্ট নেতা পৱন সিং খাটোৱাৰ ডাঙৰীয়াই আজি অনুষ্ঠানটো আৰম্ভণি কৰিব। আমাৰ সভাপতি যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া অতিথি হিচাপে উপস্থিত থাকিব আৰু এজন গৱেষক যুৱ নেতা ছাত্ৰ নেতা ত্ৰিদীপ ভাগৱতী আজি মূল বক্তব্য দাঙি ধৰিব। আৰু তাৰ এইখিনিয়ে আজি আমাৰ কাৰ্যসূচী। মোহিনী গগৈ ডাঙৰীয়ানীৰ আজি মৃত্যু হৈছে। তেখেতে কিছুদিন ধৰি অসুখত ভুগি আছিল আৰু ময়ো তেখেতক ৰজাবাৰীৰ হস্পিটেলত চাবলৈ গৈছিলোঁ। তেখেতৰ স্বাস্থ্য যোৱা সময়ছোৱাত যথেষ্ট বেয়া হৈ গৈছিল। আজি তেখেতৰ পৰলোক হয়। আমি শোক প্ৰকাশ কৰিছোঁ আমাৰ দলৰ ফালৰ পৰা। কাইলৈ আমি তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াটো উপস্থিত থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।